এপিএসসি জ্যোতিৰূপাৰ কাহিনী পিতৃ কেৰাণী কন্যা উজ্জ্বলিল এপিএসসি ৰাজপত্ৰিত বিষয়া হল কন্যা অসম আৰক্ষী সেৱাত ৪৪তম স্থানেৰে উজ্জ্বলিল জ্যোতিৰূপা নাম এই ঘৰখনৰ প্ৰায় কন্যাই ৰাজপত্ৰিত বিষয়াৰ স্থান দখল কৰি গৌৰৱান্বিত কৰিলে পিতৃ মাতৃ জ্যোতিৰূপাৰ সাফল্যত ধুবুৰী জিলাৰ বিলাসীপাৰা উদমাৰী গাঁৱত আনন্দৰ জোৱাৰ ভাল লাগিছে তেখেতে ছোৱালীয়ে পাব বুলি মোৰ এটা বিশ্বাস আছিল তেওঁ বহুদিনৰ পৰাই এইটো কি কৰিয়ে আছিল এতিয়া পাইছে ভাল লাগিছে বহুত সুখী উল্লেখ্য যে জ্যোতিৰূপাৰ পিতৃ লক্ষ্মীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কেৰাণী কন্যাই এই বিদ্যালয়খনৰ প্ৰায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তাৰ পিছত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পাছলৈ স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ হয় কটন কলেজৰ পৰা ভালে লাগিছে মানে মিক্স ফিলিং হয় বহুত দিনৰ পৰা আশা কৰি আছিলোঁ তো এতিয়া ফাইনেলি ৰিজাল্টটো আহোঁতে ভালে লাগিছে ভাবি আছিলোঁ মানে আশা এটা আছিলে মনত কিন্তু ইমান ভাল ৰেংক আহিব বুলি ভবা নাছিলোঁ প্ৰিফাৰেঞ্চ মোৰ দুটাই আছিলে এচিএছ আগত আছিলে এপিএছ ছেকেণ্ড প্ৰিফাৰেঞ্চ আছিলে তো এপিএছ পালোঁ সেইটো সুখী স্কুলীয়া মই লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কৰিছোঁ অসমীয়া মাধ্যমৰ বিদ্যালয় তাৰপিছত মই উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছোঁ পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ পৰা আৰু মই স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা লাভ কৰিছোঁ কটন বিশ্ববিদ্যালয়ৰ পৰা 2018ত মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছিলে আৰু তাৰ পিছৰ পৰাই মই এপিএছচিৰ কাৰণে লাগি আছিলোঁ পিছত 2020ত মই বিএডত এডমিশ্যন লৈছিলোঁ বিএড কৰি আছিলোঁ তাৰপিছত এপিএছচিৰ কাৰণে ট্ৰাই কৰি আছিলোঁ সেইটো কৰাৰ পিছতে ছেকেণ্ড এটেম্প আছিলে লাষ্ট এটেম্প মই ইণ্টাৰভিউলৈকে গৈছিলোঁ কিন্তু আনফৰ্চুনেটলি সেইটো নহ'ল এপিএছচি ছিলেকশ্যন হোৱাৰ আগতে মই IIT কেন্দ্ৰীয় বিদ্যালয়ত PGT কণ্টেকচুৱেল হিচাপে কৰি আছিলোঁ আৰু এপিএছচিৰ কাৰণেও ট্ৰাই কৰি আছিলোঁ কেনেদৰে মই সদায় ডেইলি টাৰ্গেট ৰাখিছিলোঁ ডেইলি টাৰ্গেট হিচাপে যিমানখিনি পাৰোঁ নিজৰ টাৰ্গেটখিনি ফুলফিল কৰিব চাইছিলোঁ হয় কোচিং লৈছিলোঁ কোচিং 2019ত লৈছিলোঁ SPM IS একাডেমি এনে কিমান ঘণ্টাকৈ পঢ়িছিলা তুমি প্ৰিপাৰেশ্যনৰ কাৰণে ঘণ্টা হিচাপে নাছিলে যিমানখিনি সময় পাইছোঁ পঢ়িছোঁ বেলেগ কাম এৰি অকল মানে পঢ়িছিলোঁ যিমানখিনি সময় পাৰিছোঁ নিজৰ ফালৰ স্বচ্ছ আৰু নিকা পৰীক্ষা হোৱাৰ বাবেই কন্যাই যোগ্যতাৰ ভিত্তিত এপিএছচিত উত্তীৰ্ণ হোৱাই ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ তেখেতে নিকা আৰু চৰকাৰৰ কাৰণে আমাৰ নিচিনা এটা ফেমিলিৰ পৰা পাবলৈ সক্ষম হৈছে তেখেতক ধন্যবাদ জনাইছোঁ নহ'লে আমাৰ নিচিনা এটা ফেমিলিৰ পৰা এনেকৈ পাব বুলি নিকা স্বচ্ছ লোকসেৱাৰ হেৰি পাব বুলি আশা ৰাখি পাইছোঁ আৰু স্বচ্ছ আৰু নিকা হোৱাৰ কাৰণেই ছোৱালী পাইছে কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট টাইম